এজন শিক্ষকে তেওঁৰ প্ৰাক্তন ছাত্ৰ এজনক লগ পাই সুধিলে, কি হ'ল, 30 বছৰ বয়স হ'ল, এতিয়াও চাকৰি লগা নাই নেকি? ছাত্ৰজনে ক'লে, ছাৰ, মোৰ কপালত চাকৰি নাই চাগে। মই 10 ঘণ্টাকৈ পঢ়ি আছোঁ, কিন্তু এতিয়াও চাকৰি লগা নাই। মোৰ কপালখন ফুটা চাগে। এতিয়া শিক্ষকজনে দুটা ল'ৰা মাতি আনি এঠাইত পৰি থকা পাথৰ একদম এটুকুৰা ঠাইৰ পৰা বেলেগ এটুকুৰা ঠাইত পেলাব ক'লে। এজনে 20 কেজিকৈ কান্ধত তুলি নি পেলাইছে আৰু এজনে 25 কেজিকৈ কান্ধত তুলি নি পেলাইছে। তেতিয়া শিক্ষকজনে ছাত্ৰজনক সুধিলে, কোনে বেছিকৈ পেলাইছে? তাৰমানে কোনে বেছিকৈ নি পেলাব? ছাত্ৰজনে ক'লে, যোনে 25 কেজিকৈ কান্ধত বুকি নিছে সিহে বেছি নি পেলাব। তেতিয়া শিক্ষকজনে এটা মিচিকিয়া হাঁহি মাৰি ক'লে যে ভাগ্য চাগ্য বোলা বস্তু একো নাই, চব কষ্ট আৰু সংঘৰ্ষ। তুমি 10 ঘণ্টাকৈ পঢ়িছিলা মানিছোঁ, কিন্তু যোনে 15 ঘণ্টাকৈ পঢ়িছিলে সি ক'ত যাব? যোনে 15 ঘণ্টাকৈ পঢ়িছে চাকৰিটো তাৰে পাক্কা, সিয়ে পাব। যদি কষ্ট কৰিবলগীয়া হয় কিবা এটা পাবৰ কাৰণে, তেন্তে 100% দিব লাগিব। ভাগ্যক দিহাই দি বহি থাকিলে নহ'ব। ভাগ্য মেহনত কষ্টৰ দাসী হয়। ভাগ্যই কেতিয়া লগ দিব? যেতিয়া কষ্ট কৰিবা।